নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ লেচন 1ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে সেইবোৰ যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আৰু মই তোমালোকৰ কাৰণে যথেষ্টখিনি কষ্ট কৰোঁ। তোমালোকে এটা ছাবস্ক্ৰাইবাৰ চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। অনুশীলনী 1 নম্বৰ আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। অৰ্থাৎ ইয়াত কিতাপত কেইটামান গোল দিয়া আছে, ইয়াত হয়তো সেইকেইটা নাই। মই অকল এনচাৰখিনি লৈ আছোঁ তোমালোকৰ কাৰণে। তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? ইয়াত আছে কাঠ জ্বলা, বি আছে লোট মামৰে ধৰা, চি আছে বৰফ গলি যোৱা, ডি আছে গাখীৰ টেঙা হোৱা। ইয়াত হ'ব অপশ্যন চি বৰফ গলি যোৱা। ইয়াত বৰফ গলি যোৱাটো হ'ব ভৌতিক পৰিৱৰ্তন। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ৰবৰৰ বেণ্ড টনা, পানী উতলোৱা, মেগনেছিয়ামৰ ফিটা জ্বলোৱা, কাগজ টুকুৰা টুকুৰ কৰা। উত্তৰটো হ'ব অপশ্যন চি মেগনেছিয়ামৰ ফিটা জ্বলোৱা। 3 নম্বৰ তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? অপশ্যন এ পানী গোট মৰা, অপশ্যন বি পানীত চেনি দ্ৰৱীভূত কৰা, অপশ্যন চি পানী গৰম কৰা, অপশ্যন ডি কাগজ জ্বলোৱা। উত্তৰটো হ'ব অপশ্যন ডি কাগজ জ্বলোৱা। 4 নম্বৰ তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে? এ সেমেকা ঠাইত সংৰক্ষণ কৰা, বি পৃষ্ঠখনত ৰং বা তেল সনা, চি সঘনাই পানীৰে ধোৱা, ডি বৰষুণৰ সংস্পৰ্শলৈ অনা। উত্তৰটো হ'ব অপশ্যন বি পৃষ্ঠখনত ৰং বা তেল সনা। 2 নম্বৰ তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য? 1 নম্বৰ নতুন পদাৰ্থৰ সৃষ্টি হয়, অপশ্যন 2 নম্বৰ আছে কোনো নতুন পদাৰ্থ উৎপন্ন নহয়, 3 নম্বৰ সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী, অপশ্যন 4টো হ'ব কেৱল পদাৰ্থৰ অৱস্থাই সলনি হয়। ইয়াত শুদ্ধটো হ'ব, ইয়াত কিতাপত দিয়া আছে 1 আৰু 2 বা 3 এনেকুৱা আছে। ইয়াত মই অকল এনচাৰটো দিছোঁ, এনচাৰটো হ'ব 1 আৰু 3। 3 নম্বৰ তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি নোৱাৰি। এ বৰফৰ টুকুৰা গলি যোৱা। তাত এটাত আমি পানী এটা ধৰক বৰফ কৰিছোঁ, তাক গলি যোৱাটো কি পাৰি নে নোৱাৰি? পাৰি। কাগজ জ্বলোৱা, কাগজ এখন জ্বলাই দিছোঁ, তাক আমি পুনৰ আকৌ কাগজখন নাপাওঁ, সেইকাৰণে এইটো নোৱাৰি। 3 নম্বৰ বেলুন ফুলোৱা, বেলুন এটা ফুলাই দিলোঁ, তাৰপিছত আকৌ বেলুনটো আগৰ অৱস্থাত ঘূৰিব যেতিয়া হাৱাটো এৰি দিয়া যাব। 2 নম্বৰ খাদ্য হজম হোৱা, এটা খাদ্য হজম হোৱাটো নোৱাৰি, কিয়নো আমি যেতিয়া আমি ভাত খাওঁ তাৰপিছত আমাৰ যি পায়খানা হয় বা সেইটো আমি পুনৰ খাদ্যলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ, সেইকাৰণে এইটো নোৱাৰি। ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা, এইটো পাৰি। F নম্বৰ লোহাত মামৰে ধৰা, এইটো নোৱাৰি। G নম্বৰ ৰবৰ বেণ্ড টনা, এইটো পাৰি। এইটো ৰবৰ বেণ্ড টানি দিলে আকৌ তাক পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব। কেক বেকিং কৰা, এইটো নোৱাৰি। পেঞ্চিল জোঙা কৰা, এইটো নোৱাৰি। পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা, এইটো পাৰি। 4 নম্বৰটো আছে তলৰ দিয়াবোৰৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা। ইয়াত আছে এ নম্বৰ পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, অশুদ্ধ। ইয়াৰ উত্তৰটো অশুদ্ধটো পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। ভৌতিক মানে হৈছে কি জানে, এইটো তোমালোকে জানে, এইটো তাক পুনৰ আগৰ অৱস্থাত পোৱাটো ভৌতিক হয়, আৰু যিটো নাপায় তাক সেইটো ৰাসায়নিক, সেইটো কেতিয়াও পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাহে। অপশ্যন বি কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়। উত্তৰটো হ'ব শুদ্ধ। চি নম্বৰ কাগজ কাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, উত্তৰ শুদ্ধ। 2 নম্বৰ পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, উত্তৰটো হ'ব অশুদ্ধ। শুদ্ধ ৰূপ পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। 5 নম্বৰ খালী ঠাই পূৰ কৰা। এ লোহাত মামৰে ধৰাটো এটা ডেছ পৰিৱৰ্তন আৰু ই ডেছ হ'ব নোৱাৰে।
ইয়াত বি নম্বৰ আছে পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ডেছ পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থৰ গঠন নহয়। অপশ্যন চি ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ডেছ পৰিৱৰ্তন। অপশ্যন ডি মাখন গলি যোৱাটো এটা ডেছ পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ডেছ পৰিৱৰ্তন। উত্তৰটো হ'ব লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে। বি নম্বৰ পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থৰ গঠন নহয়। অপশ্যন চি ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন। অপশ্যন ডি মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। আজিৰ ক্লাছটোত ইমানখিনি। নেক্সট আৰু বাকী কুৱেশ্যন এনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।